নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজি সামৰণি পৰিল অম্বুবাচী মহাযুগৰ পুৱা 3:19 নিবৃত্তিৰ পাছতে খোল খালে মা কামাখ্যা ধামৰ মুখ্য দুৱাৰ খোলাৰ লগে লগে আৰম্ভ হয় নিত্য নৈমিত্তিক পূজা অৰ্চনাৰ পাছতে ভক্তৰ বাবে খুলি দিয়া হয় শক্তিপীঠৰ দুৱাৰ শক্তিপীঠ কামাখ্যাত দেশী বিদেশী অগণন ভক্তই ভিৰ কৰে বিগত দিনকেইটাত মা কামাখ্যা ধামত লাখ লাখ ভক্তৰ সমাগম হয় দিনে নিশাই ভক্তৰ সমাগমেৰে কামাখ্যা ধামত সৃষ্টি হয় এক উখল মাখল পৰিৱেশৰ মাৰ আশীষ কামনাৰে বিভিন্ন বেশভূষাৰে তপজপত ব্যস্ত থকা সাধু সন্ন্যাসীসকলে আজি কামাখ্যাৰ মুখ্য দুৱাৰ খুলি দিয়াৰ লগে লগে আশীষ ললে মাৰ ইফালে নিবৃত্তিৰ পিছতে পুৱাই শক্তিপীঠত উপস্থিত হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु माँ कश्चित् दुर्भाग् भवेत् माँ से मैंने यही प्रार्थना किया मेरे देश मेरे राज्य के लोगों को सुख शांति का अनुभव होता रहे ऐसे ही तरह से हमारे राज्य विकास करता रहे देश विकसित भारत बने और माँ की कृपा हम सभी देशवासियों पर मेरे राज्यवासियों पर बना रहे यही प्रार्थना किया मंदिर की प्रार्थना हो गया परिवार को लेके आए हैं आप हाँ जी लाख लाख भक्त आए हैं लाख लाख भक्त अभी वेट कर रहे हैं मेरी भक्तों को बहुत शुभकामना और हमारी राज्य व्यवस्था ने बहुत ही व्यवस्थित रूप से सारा व्यवस्था कर रखा है और उसे सभी व्यवस्थित रूप से दर्शन कर पा रहे हैं मैं यात्रियों से भी ये भी निवेदन करूंगा कि अनुशासन और मर्यादा को बनाते हुए माँ का आशीर्वाद प्राप्त करें दर्शन करें और राज्य के खुशहाली की कामना करें सर देशवासियों के लिए भी आपने प्रार्थना की है सर? हाँ जी मैंने प्रार्थना किया देश सुखी रहे स्वस्थ रहे लोगों को प्रसन्नता का लगातार अनुभव होता रहे और मेरे राज्यवासियों को हर प्रकार के सुख शांति का अनुभव माँ कराए पहली बार है क्या कामाख्या में हाँ आज अम्बुबाची के अवसर पर पहली बार आया পুৱতি নিশা 3:19 নিবৃত্তিৰ লগে লগে মাৰ স্নান আৰু পূজা অৰ্চনা কৰাৰ পিছত ভক্ত দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় মুখ্য দুৱাৰ আৰু মাৰ আশীষ লাভ কৰিবৰ বাবে ভক্তৰ যি উৎসুকতা ভক্তৰ যি ভক্তি ৰস হেয়া এই মুহূৰ্তত আমি আগবঢ়াম আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই প্ৰস্তুত কৰা এক প্ৰতিবেদন আধ্যাত্মিক শক্তিৰ অলৌকিক স্থান শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধাম সুন্দৰভাৱে 4টা দিন সমাপন ঘটিলে নিবৃত্তি হ'ল আৰু তাৰ লগে লগে ভক্তই মাক দৰ্শন পালে 4টা দিনত সম্পূৰ্ণভাৱে নেৰানেপেৰা প্ৰচেষ্টা প্ৰশাসন আৰু দলয় সমাজ সুন্দৰভাৱে পৰিচালিত হ'ল আৰু তাৰ মাজতে আমি এই মুহূৰ্তত সৌৰদলৈ হিমাদ্ৰী শৰ্মাৰ সৈতে কথা পাতিম কিছু আমি আধ্যাত্মিক বিষয় এই মুহূৰ্তত লৈ আহিব বিচাৰিম কাৰণ ভক্তসকলে মহা অম্বুবাচী মেলাৰ প্ৰথম দিনটোৰ পৰাই আধ্যাত্মিক দিশসমূহৰ কথা ইতিমধ্যে চৰ্চিত হৈছে তেখেতসকলে বহুখিনি কথা অৱগত হৈছে কিন্তু নিবৃত্তিৰ আজিৰ এই সময়খিনিৰ কথাখিনি আমি পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম যে 3:19 নিবৃত্তিৰ লগে লগে পূজাৰ যিখিনি নৃত্য কাম সমাপন হোৱাৰ পিছত ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হ'ল ব্যাপক সঁহাৰি মানুহৰ সকলোৱে আহিলে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে এতিয়াও দীঘলীয়া শাৰী কি কয় আচলতে আজি যেহেতুকে নিবৃত্তি হৈ গ'ল 3:19 নিবৃত্তি আছিল কিন্তু আমাৰ পৰম্পৰা অনুযায়ী যেতিয়া সূৰ্য উদয় হয় মা ভগৱতী স্নান পৰ্ব হোৱাৰ পিছত পূজাপাঠ হোৱাৰ পিছত ভক্তৰ কাৰণে দুৱাৰ খুলি দিয়ে আৰু আপোনালোকে দেখা পাইছে চিঙা ভিৰ গতিকে কিন্তু দৰ্শনাৰ্থী খুব সুন্দৰভাৱে পৰিপক্কতাৰে শাৰী পাতি শৃংখলাবদ্ধভাৱে আহিছে যিহেতুকে আমি কৈছিলোঁ যে আমি বংশী বাগানত টোকেন দিয়া ছিষ্টেম কৰিছিলোঁ ইমান সময়ৰ পৰা যেহেতুকে দৰ্শনাৰ্থী লাইনত থাকে গতিকে তেওঁলোকৰ যাতে অসুবিধা নহয় পানীৰ ব্যৱস্থাৰ পৰা আদি কৰি সম্পূৰ্ণভাৱে আমি ব্যৱস্থাবিলাক ৰাখিছিলোঁ আৰু টোকেন দিয়াৰ ব্যৱস্থা ৰাখিছিলোঁ যাতে কোনো ধৰণৰ অসাধু লোকে যাতে লাইনত সোমাব নোৱাৰে তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ৰাখিছিলোঁ গতিকে খুব সুন্দৰভাৱে দৰ্শন চলি আছে এতিয়াও দৰ্শন চলি আছে কথাটো হৈছে কি এইবাৰ যেহেতুকে আমি অনুৰোধ কৰিছিলোঁ সকলোকে যাতে এইবাৰ অন্ততঃ আমি আধ্যাত্মিকতাৰে এই গোটেই অম্বুবাচী মহাযুগটো চলাই নিব পাৰোঁ 6 বজাৰ পিছত মানুহক ওপৰত উঠিব দিয়া হোৱা নাছিল যদিও এতিয়ালৈকে প্ৰায় কিমানমান মানুহৰ সমাগম ঘটিলে বহুত মানুহৰ চাওক আমাৰ যিটো মেইন গৰ্ভগৃহ দৰ্শন আছে সেইটোতো আমাৰ লিমিটেড থাকে ধৰক 4,000 পৰা 5,000 আমি টোকেন 4 দিনত কিমানমান মানুহ আহিলে তেনেকুৱা যোৱাবাৰৰ নিচিনা এটা ছেম পৰিৱেশ পাইছোঁ এতিয়া হিচাপটো মোৰ তাতে এতিয়া হিচাপটো নাই কিন্তু যেহেতুকে আমি যোৱাবাৰৰ নিচিনা এটা সোঁত পাইছোঁ আৰু যোৱাবাৰতকৈ হয়তো অকণমান বেছি হ'ব পাৰে কিন্তু ভালেই হৈছে ভক্ত বহুত আহিছে ছিষ্টেম ভাল হৈছে মানুহৰ অসুবিধা পোৱা নাই আৰু সকলোতকৈ ডাঙৰ কথা হ'ল
যে যিটো 6 বাজি বন্ধ কৰা যিটো আমি এইটো ৰাখিছিলোঁ এইটো খুব সুন্দৰ এটা পদক্ষেপ আছিল কাৰণ যেতিয়া ৰাতি বেছি মানুহ হয় তেতিয়া চাফ চাফাই কৰাত বহুত অসুবিধা হয় আৰু সেই খুঁটটো পিছৰ কিন্তু বহুত পিছতলৈকে মানুহটো ওলাই নাযায় কাৰণ মানুহক কিমান আৰু ঠেলা হেঁচা কৰি ওলাব এইটো এটা কথা আছে আমি কোৱা যায় এনাউন্সমেণ্ট কৰা যায় তৎসত্ত্বেও কিন্তু বহু ৰাতিলৈকে মানুহ ওলোৱা অসুবিধা হয় কিন্তু এইবাৰ যিহেতুকে 6 বাজিত বন্ধ হৈছে গতিকে বহুত সোনকালে এইখিনি মানুহ যিখিনি পৰিক্ৰমাত থাকে সেইখিনি মানুহ বিভিন্ন ৰাস্তাৰে আমি ওলাই দিয়াত সক্ষম হৈছোঁ গতিকে মই ভাবোঁ মানে অল অভাৰ খুব সুন্দৰ পদক্ষেপ হৈছে খুব সুন্দৰ ছিষ্টেম চলাইছে গতিকে নিশ্চয়কৈ এটা আমি ভাল এটা সুফল পাইছোঁ এইবাৰ মই আধ্যাত্মিক দিশৰ এটা কথা সুধিব বিচাৰিছোঁ যে নিবৃত্তিৰ দিনটোৰ লগে লগে ভক্তসকলে যিসকলে এই মূৰত টেলিভিশ্যনত চাই আছে সকলোৰে এটা যে মাৰ বস্ত্ৰ ৰঙা বস্ত্ৰৰ মাৰ ল'বৰ কাৰণে সকলোৱে উৎসুকতা হৈ থাকে এতিয়া আপোনাৰ মুখেৰে শুনিব বিচাৰিম কথাখিনি আচলতে সকলো সাধাৰণ লোকে ল'ব পাৰে নে আচলতে কি তাৰ মাহাত্ম্যটো অকণমান জানিব বিচাৰিম চাওক কালিকা পুৰাণত স্পষ্টভাৱে লিখা আছে কামাখ্যা বস্ত্ৰম আদায় জপ পূজা সমাচৰিত মানে এই বস্ত্ৰটো বেষ্টন কৰি ভগৱতীক ৰখা যায় আৰু এই বস্ত্ৰটোৱে মহাপ্ৰসাদ কৰি ভক্তৰ কাৰণে আমি উলিয়াই দিব লাগে আচলতে বস্ত্ৰটো হৈছে এটা মহাপ্ৰসাদ এইটো এনেকুৱা এটা মানে মহাপ্ৰসাদ যাৰ দ্বাৰাই যোনে যি মনোকামনা কৰিছে আৰু কিন্তু কথা হৈছে কি ইয়াক কেনেকৈ সন্মানপূৰ্বক আপোনালোকে ৰাখিছে বস্ত্ৰটো কেনেকৈ মা ভগৱতীৰ স্থানত ৰাখি পূজা কৰিছে সেইটো হৈছে ইম্পৰ্টেণ্ট আপুনি যেনেদৰে শ্ৰদ্ধা আৰু ভক্তিৰে যেনেকৈ পূজা কৰিব তেনেকৈ ফল পাব কিন্তু মই ভাবোঁ যে ইয়াতকৈ আৰু ডাঙৰ মহাপ্ৰসাদ নাই এই যে আমাৰ মহাযুগৰ ইমান ডাঙৰ এটা জাগতিক সময় এই সময়ৰ পৰা পোৱা যে মাৰ যে বস্ত্ৰ অংগবস্ত্ৰ এই বস্ত্ৰটোৰ দ্বাৰাই যিকোনো কাম সম্ভৱ যিকোনো আৰু আগতে আমি এইবিলাক প্ৰমাণ পাইছোঁ যে বহু ভক্ত আহি কৈছে যে কোনো ধৰণৰ কাম হোৱা নাছিল কিন্তু যেতিয়া বস্ত্ৰ আমি ধাৰণ কৰিছোঁ বা বস্ত্ৰ আমি পূজা কৰিছোঁ তৎক্ষণাত আমাৰ কাম হৈ গৈছে গতিকে মই ভাবোঁ ইয়াতকৈ আৰু ডাঙৰ মহাপ্ৰসাদ ব্ৰহ্মাণ্ডত নাই গতিকে এইটো মহাপ্ৰসাদ লৈ মানুহে যিকোনো ধৰণৰ মনোকামনা পূৰ্ণ হ'ব পাৰে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে আধ্যাত্মিকতা আৰু সমান্তৰালভাৱে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ যি অম্বুবাচী মেলাৰ এই 4টা দিনৰ কাৰ্যসূচী এই 4টা দিনৰ কাৰ্যসূচীৰ মানুহৰ সমাগম সমান্তৰালভাৱে কিদৰে পৰিচালিত হয় এই সময়ৰ পৰা আমি কথা পাতিলোঁ এক অভূতপূৰ্ব পৰিৱেশ এয়া মা কামাখ্যা ধামৰ এয়া সাধু সন্তসকল এনেদৰে শাৰী পতা পৰিলক্ষিত হৈছে তপ জপ সাধনাৰ বাবে সিদ্ধি প্ৰাপ্তিৰ বাবে আজি অতদিনে যিসকল সাধু সন্তই তপ জপত ব্যস্ত হৈ আছিল অম্বুবাচীৰ এই মহাক্ষণত মহাযুগৰ আৰু এইসকল সাধু সন্তই ইতিমধ্যে মা কামাখ্যাৰ আশীষ লৈছে দৰ্শন কৰিছে আৰু একেলগে ভক্ত দৰ্শনাৰ্থীসকলেও এই শাৰী পতা পৰিলক্ষিত হৈছে বীৰদ্বীপ বাট নোপোৱা এটা পৰিৱেশ এক যেন জনসমুদ্ৰ ভক্তিৰসত যেন সকলো উটি ভাহি গৈছে এই মুহূৰ্তত মা কামাখ্যা ধামত নীলাচলৰ বুকুত বলেন এই দৃশ্য আপুনি আমাক দেখুৱাই আছে এক অভূতপূৰ্ব দৃশ্য খোজ দিবলৈ যেন ঠাই নাই ভক্ত দৰ্শনাৰ্থীৰ ইমান ভিৰ এই মুহূৰ্তত মাৰ দৰ্শন কৰিবৰ বাবে সঁচাকৈ জয়ন্ত জগতজননী মা কামাখ্যাৰ যি আজি অপাৰ এই মহিমা আৰু অলৌকিক শক্তি আৰু যাৰ কাৰণে ভক্তৰ এই ধৰণৰ উৎসাহ আৰু বীৰদ্বীপ বাট নোপোৱা এটা পৰিৱেশ য'ত এই দৃশ্যাংশ দেখুৱাইছোঁ যিখন মূল গেট ৰাতিপুৱা পুৱতি নিশা 3:19 খুলি দিয়া হৈছিলে আৰু তাৰ পিছতে পূজাৰ যিখিনি কাম কাজ নিবৃত্তিৰ লগে লগে চলিছিলে আৰু আৰম্ভ হোৱা সেই পূজাৰ কাম কাজৰ তাৰ ঠিক লগে লগেই দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ আৰু এয়াই এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইদৰে মা কামাখ্যাৰ বন্দনা আৰু আনফালে দেখিব পোৱা গৈছে ভক্তসকলৰ দীঘলীয়া শাৰী আৰু এইদৰে মাক এবাৰ মন্দিৰত তেখেতসকলে হাত জোৰ কৰি সেৱা জনাইছে আৰু প্ৰাৰ্থনা কৰিছে তাতে বিশেষকৈ আজি নিবৃত্তিৰ লগে লগে প্ৰথমবাৰলৈ দুৱাৰ খুলি দিয়াৰ পিছতে অৰ্থাৎ সম্পূৰ্ণ 4টা দিনৰ পিছত যি মন্দিৰৰ দুৱাৰ খুলি দিছে আৰু সেই মন্দিৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে দেখিব পোৱা গৈছে ভক্তই এইদৰে এতিয়া মাৰ আশীষ ল'বলৈ উদ্গ্ৰীৱ হৈ আছে আৰু এইদৰে এতিয়া দেখিব পোৱা গৈছে বিগত 4 দিন ধৰি যিধৰণে আচলতে ভক্তসকলে অধীৰ উৎসুকতাৰে বাট চাই আছিলে তাৰ অৱসান ঘটিছে আৰু তাৰ লগে লগে মাৰ এতিয়া দুৱাৰ খোলাৰ লগে লগে মাৰ এটা আশীষ ল'বলৈ এইসকল ভক্তৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে এইসকল ভক্তৰ সমাগম ঘটিছে মুঠৰ ওপৰত ক'ব পাৰি যে এক সুন্দৰ এই পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত এতিয়া মুঠৰ ওপৰত ক'ব পাৰি যে টপ জপৰ যি ধৰণৰ বিগত 4 দিন ধৰি চলিছিলে আৰু সেই টপ জপৰ পিছত আজি যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে আজি বিশেষভাৱে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা দৰ্শন কৰাৰ কাৰণে এতিয়া ভক্তসকল অধিক উৎসুকতাৰে বাট চাই আছে हर आदमी को हम देखा है
माँ का दर्शन के लिए बहुत सारे उद्दीप हो रहा है। हम 2010 से आ रहे हैं, राजस्थान से हैं हम। हाँ। राजस्थान जोधपुर से 2010 से आ रहे हैं। दिन ब दिन उत्तरोत्तर वृद्धि हो रही है श्रद्धालुओं में। कुछ तो माँ का चमत्कार है यहाँ पर। और 2010 से 2025 में 15 साल की यात्रा में हमने देखा है कि प्रतिदिन उत्तरोत्तर वृद्धि हो रही है श्रद्धालुओं में भीड़ की। तो कुछ तो माँ का चमत्कार है, कुछ तो लोगों में जागृति हुई है माँ के प्रति। पहले तो माँ के बारे में ज्यादा कोई जानते भी नहीं थे, कामाख्या के बारे में। अब जैसे जैसे आप लोगों के मीडिया के द्वारा माँ का प्रचार हो रहा है, माँ को पूरी दुनिया जानने लगी है कि भाई कामाख्या एक धाम है असम में, जो वहाँ पर वास्तव में साक्षात भगवती विराजमान है, माँ भगवती विराजमान। उन्हीं के लिए बहुत सारे लोगों का समागम हो रहा है। हाँ, समागम हो रहा है। लोग बाग अपनी आराधना कर रहे हैं, साधनाएं कर रहे हैं, अपनी मनोकामना बोल रहे हैं और उनकी मनोकामना पूरी भी होती है। और ये हमारा पर्सनल अनुभव भी है। हम 2010 से आ रहे हैं। 2010 से इस सेठानी ने हमको बहुत कुछ दिया, हमारे औकात से बाहर दिया, जो हम कभी कल्पना नहीं कर सकते। वही तो बात है। लेकिन उस 4 दिन आप इधर से तो है, तो आप हाँ क्या इधर से है आप? नहीं, हम राजस्थान जोधपुर से। लास्ट 4 दिन। हाँ, 4 दिन 20 तारीख से यहाँ पर आए हुए हैं। जब मिला? हाँ, 20 तारीख से आए। जब यहाँ पर देखा माई का वो मिला था 24 घंटे यही हर दिन रहता था। अब क्या कहना चाहता है माँ का बारे में? माँ तो माँ है, माँ ने सभी बच्चों को बुलाया है। जैसे कि आदरणीय गुरुदेव ने बोला कि पहले माँ के बारे में लोगों को कम जानकारी थी। अब ये माँ की चाहत है कि उसके बारे में सभी लोग जानें, उससे जुड़ें और उसकी साधनाएं करें, माँ का नाम लें। और ये सब माँ की कृपा है जो इतने सारे भक्त इतनी गर्मी धूप में और बगैर अव्यवस्थाओं के यहाँ पर आए। अब देखिए, कोई प्रशासन नहीं है, कोई व्यवस्था नहीं है मंदिर में, तब भी भक्तों का हुजूम यहाँ पे उमड़ा हुआ है। तो ये माँ की कृपा है, सबकी माँ की है। और अलौकिक শক্তিৰ এগৰাকী মা আৰু সেইধৰণে আচলতে চোৱা হয় ভক্তসকলৰ। সেইদৰে প্ৰতি বছৰে যদি চোৱা হয়, প্ৰতি বছৰে আচলতে ভক্তৰ দীঘলীয়া শাৰী বৈছে, দীঘলীয়া ভক্তৰ লানি নিচিঙা সোঁত বৈছে। আৰু এবাৰ আচলতে আজিৰ দিনটোত যদি চোৱা হয়, প্ৰতি বছৰৰ প্ৰতিটো দিনেই যি ধৰণে আচলতে মাৰ কাৰণে আশীষ ল'ব বিচাৰে, আজি বিশেষভাৱে এই সময়খিনিত সকলে আৰু অধিকভাৱে মাৰ ওচৰত প্ৰাৰ্থনা কৰিব বিচাৰে। আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে এই শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামত পুৱাৰে পৰা ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তৰ যি এক শাৰী ক্ৰমাৎ যেন দীঘলীয়া হৈ গৈছে। সময় যিমানে বাগৰিছে হয়তো ভক্তৰ সোঁত আৰু অধিক দীঘলীয়া হ'ব। আৰু এই ধৰণে আচলতে ভক্তৰ সোঁত দীঘলীয়া হৈ মাক তেখেতসকলে প্ৰাৰ্থনা কৰিব। গতিকে সতীৰ্থ অঞ্জনে দেখুৱাই আছে সামগ্ৰিক দৃশ্যাংশ শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামৰ ভক্তৰ ভিৰ দেখুৱাইছোঁ। আৰু সমান্তৰালভাৱে আমি দেখুৱাই আছোঁ যে বাবা সাধু সন্ন্যাসীসকলৰ যি 4 দিন ধৰি টপ জপ সাধনাত তেখেতসকলে ব্ৰতী হ'ল। আৰু ব্ৰতী হোৱা সেই সাধু সন্ন্যাসী বাবাসকলে আজি তেখেতসকলে মা দৰ্শন কৰিব আৰু তেখেতসকলে নিজৰ স্থানলৈ তেখেতসকলে গুচি যাব। আন এগৰাকী বাবাৰ সৈতে আমি কথালৈ চেষ্টা কৰিছোঁ। हम तो देखा है आज कभी बार आप इधर से आया है, आज भी आप दर्शन हो गया? नहीं, अभी हमारा दर्शन नहीं हुआ है, अखाड़ा के साथ होगा दर्शन। बाकी बहुत सारे हमारे शिष्या थी, जो शिष्या थी उनका दर्शन सुबह 6 बजे की 7 बजे हो गया, 7 बजे हो गया। अच्छा। और बाकी बहुत सारी जनता का दर्शन हो गया है और दर्शन सभी को होगा, धीरे धीरे सभी का दर्शन होगा। दर्शन कराने वाले अधिकारी पुजारी जो भी हैं अच्छे करा रहे हैं। पब्लिक कम से कम अभी भी 10 से 5 लाख करीब है, 10 लाख तो है कम से कम। आज कुछ करेंगे, कुछ कल करेंगे। बाकी के सभी लोगों का मन में यही है कि आज का पहला दिन है और पहला दिन का हम माँ का दर्शन करेंगे। अब पहला दिन तो है लेकिन माँ टाइम तो नहीं बढ़ता ना। टाइम तो 12 घंटा रहेगा ना, 12 से 15 रहेगा। पब्लिक बढ़ सकती है पर टाइम तो उतनी रहेगा ना। ये भी तो सोचने की बात है ना भाई। टाइम तक जितना दर्शन हो जाए सभी को करा रहे हैं, बाकी के कल होगा। हम भी, माँ ने मुझे बाहर भी दर्शन दिया, अंदर भी दर्शन दे रही है। हमें तो चारों तरफ से दर्शन मिल रहा है, तो ज्यादा हमें जिज्ञासा नहीं है कि हम अंदर ही जाके करें। जैसे भोजन है घर में खा लें या बाहर खा लें, पर भोजन करना है, मिल रहा है। ऐसे ही माँ दर्शन हमें दे रही है, बाहर से भी दे रही है, भीतर से भी दे रही है। तो कहने का तात्पर्य है जिसकी मन शांत है उसे ज्यादा अभिलाषा नहीं करना चाहिए। ये निवेदन हम कर रहे हैं कि सभी को दर्शन माँ अंदर से दे और सभी का कल्याण करें। बाकी के आपके आसाम में सबसे चीज अच्छी लगी हमें
बहुत बढ़िया अच्छी लगी कि जो यहाँ सुरक्षा और किसी का अपमानित नहीं, कोई दुर्घटना नहीं घटा, व्यवस्था अच्छी रही। धुनियाके चलि গৈছে, সকলোৰে নিৰূপণ চলি গৈছে। আমি যদি চাওঁ যে इस बार अम्बुबाची का महायोग बोला है, हाँ, उसका महात्म्य में ज्योतिष शास्त्र के कोई तो है। इस अम्बाबाची मेला में अमृत जल वर्षा हुआ। इस अम्बाबाची मेला में अमृत का वर्षा हुआ। अमृत वर्षा में जिसने लोग पानी गिरा वो धन्य हो गया और वो वृक्ष धन हो गया। अमृत गिरा, जैसे कुंभ मेला में अमृत गिरा था, ऐसे अम्बाबाची मेला में अमृत का वर्षा हुई और उसमें हमने साधना किया। उसी में माँ ने मुझे दर्शन दिया और एक आशामी तौलिया मुझे प्रदान करी, और किधर गई मुझे तो नहीं मालूम। बाकी के वही मैं कह रहा हूँ कि बाहर से भी दिया और अंदर से भी दे रही है। तो भाव और विचार और श्रद्धा, सबसे बड़ी बात यह है कि पत्नियों को सम्मान करना चाहिए। जैसे महादेव ने अपने पत्नी को महादेव सती को सम्मान करते हैं, ऐसे हर व्यक्ति को अपने पत्नियों को सम्मान करना चाहिए। और करने से ये होती है कि वो गलत रास्ते नहीं जा सकती। जैसे हमारे जाति पात में छोटे लोग को सम्मान नहीं करते हैं, कई ऐसे क्षेत्र है जो मंदिरों में नहीं जाने देते हैं, तो वो ईसाई बन जाते हैं, इस्लाम बन जाते हैं, बुद्ध बन जाते हैं। क्यों? कि उनको सम्मान का भूखा है। ऐसी पत्नियां भी सम्मान और प्रेम और श्रद्धा की भूखी रहती हैं। ये चीज नहीं मिलती है, इसलिए वो थोड़ा बहक जाती हैं। तो भगवान शिव ये कहते हैं, जैसे मैं अपनी अर्धांगिनी की पूजा कर रहा हूँ या उनको मान रहा हूँ, तो साधारण पुरुष भी कर सकता है। जैसे माँ पार्वती 110 बार जन्म लेकर भगवान शिव से भरा, तो उसी प्रकार से हर मनुष्य अपने पत्नियों को प्यार देंगे तो वो कहीं शायद हमारे हिसाब से गलत रास्ते नहीं जा सकते। বলেন আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত মা কামাখ্যা ধামৰ এই আধ্যাত্মিক পৰিৱেশ আগবঢ়াম পোনপটীয়া সম্প্ৰচাৰত। অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰথমবাৰলৈ একেখন মঞ্চত ভাৰত আৰু পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী চীনত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মুখতে পাক সন্ত্ৰাসবাদী কঠোৰ সকিয়নি দিলে ৰাজনাথ সিঙে। কুইংডাওত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা চমুকৈ SCO সন্মিলনৰ মজিয়াত পেহেলগাম আক্ৰমণক তীব্ৰ নিন্দা কৰিছে। নিৰীহৰ তেজেৰে ফাকু খেলাসকলক ৰেহাই দিয়া নহ'ব বুলি সকিয়নি দিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। India reaffirms its resolve to fight terrorism in all its forms and manifestations. On 22nd April 2025, the terror group, the Resistance Front, carried out a dastardly and a heinous attack on the innocent tourists in Pahalgam, in the Indian state of the Jammu and Kashmir. 26 innocent civilians, including a Nepali national, were killed. Victims were shot after they were profiled based on the religious identity. The Resistance Front, which is a proxy of UN-designated terror group Lashkar-e-Toiba, claimed responsibility for the attack. The pattern of the Pahalgam terror attack matches with LET's previous terror attacks in India. In exercising its right to defend against terrorism and preempt as well as deter further cross-border terrorist attacks, India on 7th May 2025 successfully launched Operation Sindoor to dismantle cross-border terrorist infrastructure. We reiterate the need to hold the perpetrators, organizers, financiers and sponsors of reprehensible acts of terrorism, including cross-border terrorism, accountable and bring them to justice.
Any acts of terrorism are criminal and unjustifiable regardless of their motivation, whenever, wherever, and by whomsoever committed. দিনে নিশাই প্ৰতিবাদ অব্যাহত ৰাখি শ্ৰীভূমিত অসুস্থ হৈ পৰে গৃহৰক্ষী জোৱান কেইবাটাও দাবী আদায়ৰ লক্ষ্যৰে বুধবাৰে পুৱাৰে পৰা শ্ৰীভূমিত অনিৰ্দিষ্ট কালৰ বাবে অনশন ধৰ্মঘটত বহে গৃহৰক্ষী জোৱানসকল বিশেষকৈ কোভিডৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত্যু হোৱা জোৱানৰ বাবে 50 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু কৰোনাৰ সময়ত শ্ৰীভূমি জিলাত 3জন গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছিল যদিও এটকাও ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ গৃহৰক্ষী জোৱানসকলৰ নিশা আন্দোলনস্থলীতে অচেতন হৈ পৰে দুজন গৃহৰক্ষী জোৱান ততাতৈয়াকৈ অসুস্থ গৃহৰক্ষী জোৱান দুজনক লৈ যোৱা হয় শ্ৰীভূমি অসামৰিক চিকিৎসালয়লৈ 2003 পৰা আমি বাৰবাৰ সৰকাৰ তথা ভাৰতীয় গভৰ্ণমেণ্টৰ ওচৰত আমি বাৰবাৰ আমাৰ দাবীৰ সপক্ষে আমি স্মাৰকলিপি মেমোৰেণ্ডাম প্ৰদান কৰি আহিছোঁ বাট এতিয়ালৈকে আমাৰ এটাও দাবী সৰকাৰ তথা ভাৰতীয় চৰকাৰে পূৰণ কৰা নাই আমি যেনেকা ভলান্টিয়াৰ সিস্টেমত আছিলোঁ আজিও তেনেকা ভলান্টিয়াৰ সিস্টেমতে আমি ৰৈ আছোঁ এতিয়া 2015 সনত এমেণ্ডমেণ্ট এক্ট হোমগাৰ্ড এমেণ্ডমেণ্ট এক্ট 1947 এইটো এমেণ্ডমেণ্ট 2015 কৰিলে কৰাৰ পাছত এনেকা এটা সিস্টেম ওলাইছে এতিয়া অনলাইন সফটৱেৰ সিস্টেম এইটো এক্টত নাই তাৰ পাছত আমাৰ ওপৰত দাবী দিয়া হৈছে যে অনলাইন সফটৱেৰ সিস্টেমটো সৰকাৰে আনি আমি খুঁজি বাট ইকুৱেল ভেকেঞ্চি ইকুৱেল মানুহ যদি হ'লেহে অনলাইন সিস্টেমটো কৰিলে আমাৰ একো প্ৰব্লেম নাই আমার বরাকবেলিত 450 পোস্ট ভ্যাকেন্সি আছে 3000 লড়া ইয়াত ছোৱালী ট্রেনিং কৰি রাখি দি আছে এতিয়া এজন লড়াই যদি আজি কর্তব্য মকলক কৰি ইহতক ডিউটি দিয়া হয় 6 মাহ ডিউটি কৰাৰ পাছত 3 বছৰ 4 বছৰৰ মূৰত এই লড়াজন ছোৱালীজনে ডিউটি নাপায় কর্তব্য নাপায় তেতিয়া আমাৰ লড়া ছোৱালী ক'ত যাব আমাৰ লড়া ছোৱালী যাবলগীয়া জাগাই নাই এজন পৰিয়ালে 50 পইচাই পোৱা নাই তাৰ জ্বলন্ত উদাহৰণ এই ছোৱালীজনী 3 মাহৰ 27 দিনৰ ছোৱালীজনী ৰাখি ইয়াৰ দেউতা দুৱাছিল এতিয়া যদি আমি মৰি যাওঁ তেতিয়াহ'লে আমাৰ একো আক্ষেপ নাই আমি ঘৰত বহি একো পোৱা নাই কামো কৰিব নোৱাৰা হৈছে এই ৰাজপোছাক পিন্ধি আমি 6 মাহ ডিউটি কৰিলোঁ তাৰপিছত আমি ক'ত যাম আমাক কোনে মানুহে কামতো নিনে আমাৰ যাবলগীয়া ৰাস্তাই নাই সেইকাৰণে আমি বাধ্য হৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ অনশনস্থলীৰ পৰা আমাৰ শ্ৰীভূমিৰ সাংবাদিক গৌৰীশ নন্দীৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত গৌৰীশ আজি দ্বিতীয়টো দিন অনশন কাৰ্যসূচীৰ কেইবাগৰাকী জোৱান অসুস্থ হৈ পৰিছে বৰ্তমান দাবীসমূহ তেওঁলোকে পালন কৰাৰ বাবে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এই প্ৰতিবাদৰ ভাষা এতিয়া চৰকাৰ প্ৰশাসনে শুনিব নে নাই হয় জয়ন্ত যদি দেখা যায় যে গৃহৰক্ষী জোৱানসকলৰ সমস্যা কিন্তু বহু পুৰণি আৰু তেওঁলোকে বিভিন্ন সমস্যাত জড়িত হৈ আছে বিভিন্ন সময় আমি দেখিবলৈ পাওঁ যে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে আন্দোলন কৰে আৰু এনেদৰে বিভিন্ন সমস্যা লৈ এতিয়া শ্ৰীভূমিত যোৱাকালিৰ পৰা তেওঁলোকে আন্দোলন আৰম্ভ কৰিছে অনশন ধৰ্মঘটত বহিছে অনিৰ্দিষ্ট কালৰ বাবে বহিছে কেতিয়ালৈকে চলিব ঠিক নাই কাৰণ তেওঁলোকৰ সমস্যা অতি ভয়ানক সমস্যা যদি কোৱা যায় যে বৰাক উপত্যকাৰ 3টা জিলা সহ আৰু কেইটামান জিলা আছে যেনেদৰে গোলাঘাট বা ধুবুৰী মানকাছাৰ এনেদৰে কিছুমান তেওঁলোকে উল্লেখ কৰিছিলে আমাৰ আগত যে এইবিলাক যে যি জিলা আছে এইবিলাক জিলাত যিমান নিযুক্তিৰ যে কোটা খালী আছে ইয়াত বহু অধিক কিন্তু ট্ৰেনিং লৈ বহি আছে যদি শ্ৰীভূমি জিলাৰ কথা কোৱা হয় তেনেহ'লে 4000 প্ৰায় 4000 লোকে কিন্তু ট্ৰেনিং লৈ বহি আছে কিন্তু 450 মাত্ৰ পোষ্ট আছে গতিকে তেওঁলোকক যে 6 মাহৰ অন্তত যে তেওঁলোকক যে নিযুক্তি কৰে ইয়ালৈ কিন্তু তেওঁলোকৰ বহু সুবিধা আৰু লগতে আৰু বহু সুবিধা আছে আৰু ইয়ালৈ তেওঁলোকে কিন্তু আন্দোলনত বহিছিলে ইয়াতে যেন যে শ্ৰীভূমিৰ যেন আৰক্ষী অধীক্ষকৰ কাৰ্যালয়সমূহ ধৰ্ণাস্থলীত তেওঁলোকে আন্দোলনত বহিছিলে যোৱাকালি বুধবাৰে বহিছিলে আৰু এতিয়াও তেওঁলোকৰ আন্দোলন চলি আছে আৰু এই আন্দোলন চলি থকাৰ পাছত যিহেতু এয়া অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট তেওঁলোকে একো খোৱা লোৱা কৰা নাই কিছু মানুহ ইয়াতে অসুস্থ হৈ পৰিছিলে দেখা গৈছিল ৰাতিৰ ভাগত প্ৰথমে 2জন অসুস্থ হৈছিলে পৰৱৰ্তী আন এজন অসুস্থ হৈছিলে তেওঁলোকে সতীৰ্থসকলে তেওঁলোকক লৈ গৈছে যেন চিকিৎসাৰ কাৰণে আৰু তেওঁলোকৰ যেন দাবী যদি কোৱা যায় যেন যি 1947 নম্বৰ এক্ট সংশোধন কৰিব লাগে বা 6 মাহৰ যে এয়া বন্ধ কৰি নিয়মিত কৰি দিব লাগে আৰু অনলাইন এটা সিস্টেম আছে অনলাইন সিস্টেমত তেওঁলোকে মান্তি নহয় কিয়নো যদি দেখা যায় যে 6 মাহৰ তেওঁলোকক যদি যে নিযুক্তি দিয়ে তেনেহ'লে প্ৰায় 4 বছৰলৈকে অপেক্ষা কৰিব লাগে এটা তেওঁলোকক ঘূৰি আহিবলৈ কাৰণ পথ খালি মাত্ৰ 450 তাৰ বিপৰীতে যদি দেখা যায় যে প্ৰায় 4000 লোক ইয়াতে আচলতে ট্ৰেনিং প্ৰাপ্ত হৈ বহি আছে তেওঁলোকৰ সৈতে
পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে আচলতে কালিৰ পৰাই আপোনালোকে আন্দোলনত বহিছে, কিছু মানুহ আপোনালোকৰ অসুস্থ হৈছে, কি ক'ব, কিমান দিন চলিব এই আন্দোলন? যিমান দিনলৈকে চৰকাৰৰ পৰা আমি আশ্বস্ত নহওঁ যে আমাৰ এই যে নিয়মীয়াকৰণৰ দাবী যিটো 1947 চনৰ ইংৰাজীৰ এক্টৰ দোহাই দি আমাক ভলাণ্টিয়াৰী চিষ্টেমত ৰাখিছে, যেতিয়ালৈকে মানে আমাৰ দাবী পূৰণ নহয়, যে আমাক ৰেগুলাৰাইজ নকৰাৰ অৰ্ডাৰটো নহয়, তেতিয়ালৈকে আমি কৰিম। আমাৰ দুজন মানুহ এতিয়া অসুস্থ হৈছে, এতিয়া মেডিকেলত এডমিট আছে। আপোনালোকে চাওক, যোৱা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে হোমগাৰ্ড ডিপাৰ্টমেণ্টটো আমাৰ পুলিচৰ আণ্ডাৰত লৈ যাম। যোৱা 6 তাৰিখত মানে এটা নটিফিকেশ্যন দিছে, আমাৰ বেটেলিয়ান 4টা আছিলে পুলিচৰ আণ্ডাৰত লৈ গৈছে। আমাৰ ভলাণ্টিয়াৰ আমি যেনেকৈ আছো তেনেকৈ ৰাখি দিছে। এয়া আমি ৱেলকাম জনাইছো মুখ্যমন্ত্ৰী মহাশয় ডাঙৰীয়াক যে আমাৰ বেটেলিয়ান কেইটাক পুলিচৰ আণ্ডাৰত লৈ গৈছে। আমিও বিনম্ৰভাৱে অনুৰোধ কৰিছো আপোনালোকৰ জৰিয়তে যে আমাকো আমাৰ পৰিয়াল লৈ, মা দেউতাক লৈ, আমাৰ ল'ৰা ছোৱালীক মানে ভাল এটা শিক্ষা দিয়াৰ ব্যৱস্থা যাতে আমি কৰিব পাৰো, এই ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। কিন্তু যদি তাৰ পাছতো আমাৰ মানে কিবা আশ্বাস নাপাওঁ চৰকাৰৰ ফালৰ পৰা, অকলে যদি SP ছাৰ, DC ছাৰ এইবিলাক মানে যে আমাৰ অফিচাৰ আছে, অফিচাৰৰ ফালৰ পৰা কিবা আশ্বস্ত হলে আমি নুঠো। যেতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা মানে আমাৰ দাবীৰ সপক্ষে আমাৰ সন্মুখত আহি আমাক মানে কথা দিয়া নহয় যে আপোনালোকৰ কিবা এটা ব্যৱস্থা কৰি দিয়া হ'ব, তেতিয়ালৈকে কিন্তু আমি নুঠো। আমি ইয়াত মনোনয়ন মানে এই আন্দোলনৰ জৰিয়তে যুঁজ কৰিম। এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। হিমাচল প্ৰদেশত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ। কুল্লুত ডাৱৰ বিস্ফোৰণৰ পিছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। কুল্লু, কাংগ্ৰাৰ লগতে কেইবাটাও অঞ্চলত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বানৰ কবলত পৰি কাংগ্ৰা জিলাত প্ৰাণ হেৰুৱাইছে 2জন লোকে। এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় 10জনৰো অধিক লোক। ক্ষতিগ্ৰস্ত হৈছে কুল্লু, কাংগ্ৰাৰ লগতে বিস্তীৰ্ণ অঞ্চল। পাহাৰৰ পৰা নামি অহা বোকা পানীৰ ঢলত পোত গৈছে বাট পথ, ঘৰ দুৱাৰ সকলো। ভাঙি চুৰমাৰ হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ তথা অনুষ্ঠান প্ৰতিষ্ঠান। বানৰ কোবাল সোঁতত উঠি গৈছে কেইবাখনো বাহন তথা ঘৰ দুৱাৰ। ক্ষতিগ্ৰস্ত হৈছে জৰুৰীকালীন তথা উদ্ধাৰকাৰী দলৰ বাহন। বাট পথ বোকাৰে ভৰি পৰাত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। কেমেৰাত বন্দী হৈছে পাহাৰৰ পৰা বোকা পানী নামি অহাৰ শিহৰণকাৰী দৃশ্য। ডাৱৰ বিস্ফোৰণৰ পিছতেই ক্ষিপ্ৰতাৰে চলিছে উদ্ধাৰ অভিযান। এয়া কাল ৰূপ ধাৰণ কৰিছে বোকা পানীৰ ঢলে। ডাৱৰ বিস্ফোৰণৰ পিছত এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে। চাওক কেনেদৰে ঘৰ দুৱাৰ, যান বাহন সকলো এনেদৰে উটুৱাই লৈ গৈছে, ধাহি মুহি লৈ গৈছে পাহাৰৰ পৰা নামি অহা বোকা পানীৰ ঢলে। এয়া দুৰ্যোগ প্ৰশমন বিভাগৰ বাহন এনেদৰে বোকাত পোত যোৱা পৰিলক্ষিত হৈছে। উদ্ধাৰ অভিযান বিঘ্নিত হৈছে। 10জনকৈ লোক এতিয়াও সন্ধানহীন। 2জনৰ মৃত্যুৰ খবৰ আহিছে। ডাৱৰ বিস্ফোৰণৰ পিছতে এই তাণ্ডৱ লীলা প্ৰকৃতিৰ। কুল্লুৰ, কাংগ্ৰাত এই ধৰণৰ এটা জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ৰুষ্ট প্ৰকৃতিৰ এই তাণ্ডৱ লীলা। চৌদিশে এতিয়া ধ্বংসলীলা দেখিবলৈ পোৱা হৈছে। यहाँ सबसे पहले यहाँ ऊपर रूपीरला एक वाटरफॉल है, वहाँ पे एक लास्ट घर था, वहाँ से पीछे अपना बादल फटा। फिर बादल के साथ साथ ऊपर 3 आदमी और प्लस 4 घर वो अपना सीधे चले गए, बह गए। और उसके बाद पानी का प्रेशर इतना आया, ये आपका 1 मेगावाट का प्रोजेक्ट था, ये पूरा अपना डूब चुका है, खत्म हो चुका है। और इधर से ये NHPC का प्रोजेक्ट, ये पावर हाउस इनका टोटल बंद है, शट हो चुका है। और हमारी NDRF की टीम यहाँ आ रखी है। हमें सूचना मिली थी कि 3 लोग जो है मिसिंग है। अभी हम असिस्ट करते हैं एरिया को, उसके बाद जैसे भी होगा उसका जैसे इन्फॉर्मेशन हमको मिलेगी सीन से करने के बाद हम पता चलता है। हमारी एक टीम है सर यहाँ पूरी की पूरी NDRF की टीम डिप्लॉय है और फील्ड इक्विप टीम उससे। और उसके बाद अभी एरिया को असिस्ट करेंगे सर हम, और तभी जाके आगे के बारे में जानकारी पता चल पाएगा।
এফিনিটি ক্লাছেছৰ MD পৱন হাজৰিকাৰ মৃত্যুক কেন্দ্ৰ কৰি ব্যৱসায়ীজনৰ ভগ্নী নীলাক্ষী হাজৰিকাৰ ফেচবুকত এটা আৱেগিক পোষ্ট আৰক্ষীৰ তদন্তৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নীলাক্ষী হাজৰিকাই নীলাক্ষী হাজৰিকাৰ প্ৰশ্ন এতিয়াও কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই অভিযুক্ত নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়াক পৱন হাজৰিকাই সুইসাইড নোটত তিনি অভিযুক্তৰ নাম স্পষ্টকৈ লিখি যোৱাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই দুই অভিযুক্ত তদন্তৰ পৰা হাত হাৰিবলৈ নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া কলকাতালৈ গুচি যোৱা বুলি উল্লেখ কৰিছে পৱন হাজৰিকাৰ ভগ্নী নীলাক্ষী হাজৰিকাই অসমীয়া ব্যৱসায়ী হোৱাটোৱে পৱন হাজৰিকাৰ ভুল আছিল বুলিও সুইসাইড নোটত উল্লেখ কৰিছিল পৱন হাজৰিকাই নিলয় কুমাৰ আৰু বিকাশ সিসোদিয়া গ্ৰেপ্তাৰ নোহোৱাত সমগ্ৰ ন্যায় ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে নীলাক্ষী হাজৰিকাই সেই ঘটনাটো লৈ কিনে ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আমাৰ তদন্ত চলাই আছে দিছপুৰ থানাত কেছ ৰুজু হৈছে অংকিত আগৰৱাল তেখেতক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে আৰু সুইচাইড নোটত বাকী যিবিলাক মানুহৰ নাম আছে তেওঁলোককো তদন্ত আওতাত অনা হ'ব সময়মতে সকলো কাম কৰা যাব এইবাৰ জাগিৰোডত লাভ জেহাদৰ বলি এগৰাকী মহিলা নিজকে ৰাহুল দাস বুলি ভুৱা পৰিচয় দি তফাজুল আলীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল মহিলাগৰাকীক বহিৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভনেৰে মহিলাগৰাকীক চেন্নাইলৈ লৈ গৈছিল লম্পট ৰাহুল দাসে চেন্নাইত দুয়োৰে মাজত আৰম্ভ হয় প্ৰেম আৰু তাৰ পিছত বিয়াৰ প্ৰলোভনেৰে মহিলাগৰাকীৰ সৈতে স্থাপন কৰে শাৰীৰিক সম্পৰ্ক প্ৰায় 3 মাহৰ অন্তত মোবাইল আৰু নথিপত্ৰৰ পৰা লোকজন বিশেষ সম্প্ৰদায় আৰু বিবাহিত বুলি গম পায় মহিলাগৰাকীয়ে পৰৱৰ্তী সময়ত সেই সম্পৰ্কৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীৰ অশ্লীল ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি প্ৰদান কৰে তফাজুলে ইমানেই নহয় ফটো ভাইৰেল কৰাৰ ভাবুকিৰে কেইবাবাৰো ধন দাবী কৰি অহাৰো অভিযোগ মহিলাগৰাকীৰ ধন আদায় নিদিলে মহিলাগৰাকীৰ লগতে পৰিয়ালৰ আন সদস্যক এচিড ঢালি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে তফাজুল আলীয়ে উপায়ন্তৰ হৈ অৱশেষত জাগিৰোড আৰক্ষী থানাত লম্পট তফাজুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে এজাহাৰৰ ভিত্তিত জাগিৰোড আৰক্ষীয়ে অভিযুক্ত তফাজুল আলীক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত তেওঁ মানে মোক লৈ গৈছিলে বাহিৰলৈ মানে কামৰ সূত্ৰে মানে লৈ গৈছিলে ভাল কাম দিম কাম কৰিম তেনেকৈ লৈ গৈ মানে মোৰ সৈতে মানে জবৰদস্তি মানে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে মোৰ লগত আৰু মোৰ মানে বেয়া বেয়া ফটো তেওঁ অশ্লীল ভিডিঅ' অশ্লীল ফটো তেওঁ লৈছিলে মোৰ তাৰপিছত মানে তেওঁক মই তেওঁৰ ওচৰৰ পৰা মই আঁতৰি আহিবলৈ বিচাৰি আছিলোঁ কিন্তু তেওঁ মোক আঁতৰি আহিব নিদিয়ে হয় আঁতৰি আহিব নিদিয়ে তেওঁৰ লগত থাকিব লাগে মই তেওঁ টকা দাবী কৰি থাকে তেওঁক টকা লাগে আৰু মানে তেওঁ টকা নিদিলে কয় ফটোবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব ছ'চিয়েল মিডিয়াত দি দিব মোৰ মুখ উলিয়াব নোৱাৰা কৰিব আৰু মোক ক'তো ওলাব নোৱাৰা কৰিব তেনেকুৱা মোক ভাবুকি দিছিলে মোক মাৰি পেলোৱাৰ ভাবুকি দিছিলে চৰাইদেউৰ সোণাৰীত 2 NSCNৰ লগতে এজন আলফাৰ লিংকমেনক আটক অসম ৰাইফলছ আৰু চৰাইদেউ জিলা আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আটক কৰে 3 লিংকমেনক আটকাধীন NSCNৰ লিংকমেন দুজন হ'ল কানুবাৰী পাঁচালীৰ কাজল আচাৰ্য আৰু হাপেখাটি কঠিয়াখুণ্ডাৰ অভিজিত ভট্টাচাৰ্য আনহাতে আলফা লিংকমেনজন হাপেখাটি তাইৰাই গাঁৱৰ মহেশ্বৰ কেওট 3 ধৃতই আলফা আৰু NSCNৰ ধন দাবী কাৰ্যত সহযোগিতা আগবঢ়োৱাৰ অভিযোগত আৰক্ষী তথা অসম ৰাইফলছে আটক কৰিছে সম্প্ৰতি তিনিওকে সোণাৰী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বিশ্ববিখ্যাত সফটৱেৰ কোম্পানী SAPৰ সহযোগত অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে কেইবাটাও নতুন পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech আৰু MBAৰ পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ে আনিছে আশাৰ বতৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ BTech CSC আৰু MBAৰ পাঠ্যক্ৰম SAPৰ সহযোগত বিশ্ববিদ্যালয়খনে আৰম্ভ কৰে এই 2 পাঠ্যক্ৰম জাৰ্মানীত মুখ্য কাৰ্যালয় থকা বিশ্ববিখ্যাত সফটৱেৰ কোম্পানী SAPৰ সৈতে কৌশলগত সহযোগিতাৰে অসম ডাউনটাউন বিশ্ববিদ্যালয়ে আৰম্ভ কৰিলে এই 2 বিশেষ পাঠ্যক্ৰম উদ্যোগ পদ্ধতিৰ সৈতে বিশ্বব্যাপী সংস্পৰ্শ SAP আৰু ইয়াৰ অংশীদাৰ নেটৱৰ্কৰ সৈতে পেইড ইণ্টাৰ্ণশ্বিপ বিশ্বজুৰি চাকৰি পোৱাত সুবিধা
বিশ্বজুৰি ব্যৱহৃত SAPৰ প্ৰযুক্তি আৰু সঁজুলিসমূহৰ প্ৰশিক্ষণ ইত্যাদিৰ সুবিধাৰে এই অংশীদাৰিত্বই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত হাতে কামে অভিজ্ঞতা লাভ কৰাৰ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰাৰ অংগীকাৰ লৈছে। শৈক্ষিক শিক্ষণ আৰু উদ্যোগৰ প্ৰয়োজনীয়তাৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ ডিজাইন কৰা হৈছে এই পদক্ষেপ, যাৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম দিনৰ পৰাই উদ্যোগৰ বাবে সাজু কৰি তোলা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত ৰাখিম। লাইভ আৱাৰত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। শিৱসাগৰৰ ভটিয়াপাৰত বিগত 15 দিন ধৰি ONGCৰ RDS 147 ৰিগৰ পৰা অহৰহ নিৰ্গমন হৈ আছে গেছ। ONGCৰ বিশেষজ্ঞৰ দলৰ সৈতে যৌথভাৱে চেষ্টা চলাইছে আমেৰিকাৰ পৰা অহা 3জনীয়া বিশেষজ্ঞই। অৱশ্যে পিছত আৰু 2গৰাকী বিশেষজ্ঞ অহাৰ খবৰ জানিব পৰা হৈছে। মুঠ 5গৰাকী আমেৰিকাৰ বিশেষজ্ঞই চলাই আছে বৰ্তমান প্ৰচেষ্টা। পূৰ্বৰ তুলনাত গেছৰ চাপ হ্ৰাস পাইছে, শব্দৰ প্ৰাবল্য কিছু হ্ৰাস পাইছে। ৰিগ আঁতৰাই মুকলি কৰাৰ পিছতে কেপিং কৰি গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই আছে বিশেষজ্ঞৰ দলটোৱে। ৰিগ আঁতৰাবলৈ অনা হৈছে প্ৰায় 200 টন ওজনৰ ক্ৰেন। ৰিগৰ ডেৰিকৰ পৰা 42টা টিউবিং ষ্টেণ্ড আঁতৰাবলৈ সক্ষম হৈছে বিশেষজ্ঞৰ দলটো। আজি সম্পূৰ্ণকৈ ৰিগ আঁতৰাবলৈ চেষ্টা চলাব বিশেষজ্ঞৰ দলে। ONGCৰ বিৰুদ্ধে ক্ষোভত এতিয়াও জ্বলি আছে ভুক্তভোগী ৰাইজ। শোণিতপুৰ জিলাৰ বৰছলাৰ বছা শিমলুত ব্ৰহ্মপুত্ৰত খহনীয়া অব্যাহত। ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে বহু ঘৰ দুৱাৰ আৰু কৃষিভূমি। বিগত কেইবা বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে শংকাত দিন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে। ঘৰ দুৱাৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে বৰছলা সংযোগী পথো জাহ গৈছে নদীত। বহু পৰিয়ালে ঘৰ দুৱাৰ ভাঙি সা সামগ্ৰী লৈ আশ্ৰয় বিচাৰি স্থানান্তৰ হৈছে আন স্থানলৈ। বিগত 3 বছৰ ধৰি অঞ্চলটোত খহনীয়া অব্যাহত আছে। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে স্থায়ী সমাধান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। খহনীয়াৰ কবলত পৰি এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে বৰছলাৰ 1 নং বছাশিমলু অঞ্চলৰ ৰাইজ। আৰু দেখুৱাইছোঁ এয়া এনেধৰণে ভয়াৱহ গৰাখহনীয়া যি ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে বৰছলাৰ 1 নং বছাশিমলু অঞ্চলত। ঘৰ দুৱাৰ, গছ গছনি, নাৰিকল গছ এনেধৰণে খহনীয়াত জাহ গৈছে। মই দেখুৱাইছোঁ পোনে পোনে। আৰু এইসকল পৰিয়াল তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ তেওঁলোকে গুচি যাবলগীয়া হৈছে। এনেধৰণে বৰছলাৰ বছাশিমলুত ব্ৰহ্মপুত্ৰৰ যি খহনীয়া, এই খহনীয়া ভয়ংকৰ ৰূপত এনেধৰণে অব্যাহত ৰাখিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে ইয়াত যেনেধৰণে আচলতে খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰিব লাগিছিল জলসম্পদ বিভাগ, সেই ধৰণে আচলতে নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কথা পাতিম, স্থানীয় এগৰাকী ব্যক্তি আছে। কি ক'ব? আমাৰ ইয়াৰ বৰছলা 1 নং বছাশিমলু গাঁৱত বহুত মানুহ গৰাখহনীয়াত পৰি আছে। ঘৰ দুৱাৰ ভাঙি আছে, বহুত গাছ গছলি ভাঙি আছে ইয়াৰ পৰা। আৰু আমাৰ বহুত মানুহ গ'ল আগৰ পৰা, এতিয়াও গৈ আছে। বহুত আমাৰ ইয়াৰ মানুহখিনি বহুত গৰাখহনীয়া হেৰিত পৰি আছে, কষ্ট হৈ আছে আমাৰ। এতিয়া এই কেইদিনমান ধৰি বেছিকৈ ভাঙি আছে। মই আৰু এগৰাকী ব্যক্তি আছে, মই তেওঁৰ কথা পাতিম। হয়, আমাৰ ইয়াত প্ৰত্যেক বছৰেই মানে এইটো সময়তেই মানে বানপানী হৈ থাকে। বানপানীৰ ফলত প্ৰত্যেক বছৰে বহুত মানুহৰ ঘৰ বাৰী ধ্বংস হয়। তাৰপিছত কিছুমানে ইয়াতে থাকিব লগা হয় ওচৰে পাজৰে, কিছুমানে বেলেগ ঠাইলৈ গুচি যায়। এতিয়া মই চৰকাৰক আহ্বান কৰিছোঁ যাতে বানপানী ৰোধৰ কাৰণে তাৰ কাৰণে কিবা এটা ভাল ব্যৱস্থা লয়। এইকেইদিন খহনীয়া বেছিকৈ ভাঙিছে এইকেইদিন। বহুত পৰিয়াল গুচি গ'ল। বহুত পৰিয়াল গুচি গ'ল।
এতিয়াও জাতিংগা শিলচৰ পথত ব্যাহত হৈ আছে যাতায়াত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ জাতিংগাৰ পৰা মাহুৰৰ মাজত ৫ শতাধিক বাহন আবদ্ধ হৈ আছে সোমবাৰৰ পৰা আবদ্ধ হৈ আছে মালবাহী বাহনসমূহ খাদ্য সংকটত ভুগিছে বাহনসমূহৰ চালকসকল ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে জাতিংগা শিলচৰ পথ এক অভাৱনীয় পৰিস্থিতি এই মুহূৰ্তত বিৰাজ কৰিছে ভূমিস্খলনৰ বাবে পথ বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে আৰু যাৰ বাবে ৫ শতাধিক বাহন এতিয়াও আবদ্ধ হৈ আছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আবদ্ধ হৈ থকা যান-বাহনসমূহৰ চালকে সোমবাৰৰ পৰা আবদ্ধ হৈ আছে এই মালবাহী বাহনসমূহ খাদ্য সংকটত ভুগিছে চালকসকল ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে যাতায়াত ব্যাহত হৈ আছে জাতিংগা শিলচৰ পথত আমাৰ এক সপ্তাহমান হৈছে আৰু বহুত গাড়ী আছে কোনবা 10 দিন হৈছে 6 দিন হৈছে 5 দিন হৈছে ইমান অসুবিধা হৈ আছে আমাৰ এতিয়া ক'বলৈকে না তো হিফালে যাব পাৰো না তো হিফালে যাব পাৰো ইমান কষ্ট হৈছে বাজাৰ ঘাট নাই ইয়াতে আপোনাৰ কি কয় পইচা পাতি শেষ হৈ গ'ল আমি মোবাইলত চাই আছো ৰাস্তাৰ যেনেকা পৰিস্থিতি হৈ আছে পুলিচে কৈ আছে পুলিচ প্ৰশাসনে কি এক সপ্তাহমান 15 দিনমান লাগিব itu গ্যারান্টি নাই কিমান লাগিব আমাৰ ইয়াতে থিয়া দিয়া থাকিব লাগিব এতিয়া আমি ঘৰত যাব নোৱাৰে এইটো আমাৰ আগৰতলা মাল আছে শিলচৰৰ মাল আছে যাব নোৱাৰে শ্ৰীভূমিত চুৰৰ উপদ্ৰৱ ফুট গধূলিতে চহৰখনৰ মাজমজিয়াত থকা সেটেলমেন্ট লিংক ৰোডৰ এটা ভাড়া ঘৰত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সময়ত চুৰৰ লুটপাট আলমাৰি ভাঙি চুৰে লুটি নিলে নগদ ধনৰ লগতে সোণৰ অলংকাৰ দুলু নমসূদ্ৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হ'ল চুৰিকাণ্ড চুৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত কৃত্ৰিম বানৰ কবলত পৰিছে মৰিয়নিৰ বিস্তীৰ্ণ অঞ্চল লোকনিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে মৰিয়নি নাগাজাংকা ৰাজপথাৰৰ বিস্তৃত অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে নাগাজাংকা ৰজাপথাৰ তথা শান্তিপুৰ অঞ্চলৰ এটা নিৰ্মীয়মান পথৰ নৰ্দমাত ঠিকাদাৰে পুতি পেলোৱাৰ বাবে অঞ্চলটোৰ ঘৰ দুৱাৰ তথা কৃষিভূমি পানীত বুৰ যোৱাত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ঠিকাদাৰৰ আৰু অভিযন্তাৰ পৰিকল্পনা একো নথকাৰ কাৰণে এক্সিষ্টিং নালাত তেওঁলোকে মাটি পেলাই ৰাস্তা বহলৰ কৰাৰ নামত তেওঁলোকে কিন্তু আমাৰ পথাৰেদি যোৱা সকলো পানী জুনি সকলো কিন্তু বন্ধ কৰি দিলে যাৰ কাৰণে এই কেইদিনত বৰষুণ হোৱাৰ ফলত আমাৰ কেইটামান পৰিয়াল পানীৰ তলত থাকিবলগীয়া হৈছে প্ৰায় 50 বিঘাৰ মাটিৰ কাৰণে তেওঁলোকে কঠীয়া পাৰিছিলে সকলোখিনি পানীৰ তলত আৰু ঘৰে প্ৰায় এই কল্যাণপুৰৰ যিমানখিনি আমাৰ 4-5খন গাঁও আছে প্ৰতিটো ঘৰত প্ৰায় পানী মানে হুমাও তেওঁলোকৰ খেতি নষ্ট কৰা সকলোতে মানে জিয়াটো ভুগিছে ৰাইজে আমি দেখিলো যে অভিযন্তাজন কিমান পঢ়া শুনা নহয় নেকি যাৰ কাৰণে তেওঁলোকে পৰিকল্পনা একো কৰিব নোৱাৰিছে আৰু ঠিকাদাৰক তেওঁলোকে মানে ভাল কাম কৰাবলৈ তেওঁলোকে মানে হেৰি পৰা নাই যাৰ কাৰণে আজি এই গাঁৱৰ সকলো জিয়াটো ভুগিবলগীয়া হৈছে বোকাখাটত গ্ৰেনেড আক্ৰমণত ব্যৱহৃত বাইক জব্দ বোকাখাট আৰক্ষীয়ে জব্দ কৰিছে এখন কোলা ৰঙৰ বাইক নম্বৰবিহীন বাইক জব্দ কৰি আৰক্ষীৰ তদন্ত অব্যাহত মঙলবাৰে চিআৰপিএফ কেম্পত দুৰ্বৃত্তই নিক্ষেপ কৰিছিল গ্ৰেনেড নিক্ষেপ কৰি বাইকেৰে পলায়ন কৰিছিল দুৰ্বৃত্তই গ্ৰেনেড আক্ৰমণত আহত হৈছিল অসম আৰক্ষীৰ 3 জোৱান গ্ৰেনেড আক্ৰমণৰ আঁৰত চোৰাং চিকাৰী জড়িত থকাৰ সন্দেহ চিআৰপিএফৰ কেম্পত গ্ৰেনেড নিক্ষেপ কৰা 2 যুৱকক ইতিমধ্যে আটক কৰা হৈছে সমগ্ৰ এক ৰহস্যঘন আছিল এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা চিআৰপিএফৰ কেম্পলৈ লক্ষ্য কৰিছিল 2 দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণ ঘটি 3জনকৈ অসম আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছিল গ্ৰেনেড নিক্ষেপ কৰাত ব্যৱহৃত বাইক জব্দ কৰাৰ লগতে 2 দুৰ্বৃত্তক ইতিমধ্যে আটক কৰা হৈছে 2 যুৱকক আটক কৰি বৰ্তমান জেৰা চলাই থকা হৈছে নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আক্ৰমণ থানাৰ ভিতৰতে আৰক্ষী বিষয়া পৱন কলিতাক প্ৰহাৰ গৌৰৱ জগদীশ কলিতাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ পিতৃ জগদীশ কলিতাৰ সৈতে থানালৈ আহিছিল গৌৰৱ আদালতত চলি থকা গোচৰ সন্দৰ্ভত থানালৈ আহিছিল পিতা পুত্ৰ কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগত গৌৰৱ আৰু জগদীশ কলিতাক গ্ৰেপ্তাৰ কৰা হয় পিতৃ জগদীশ কলিতাক আটক কৰি আৰক্ষীৰ সোধাপোছা থানাৰ ভিতৰতে আৰক্ষীক প্ৰহাৰ কৰাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া
মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰবঞ্চনাৰ অভিযোগ চাহ বাগিচাখনৰ বহু শ্ৰমিকক কামত নিযুক্তি দিয়া আৰু বাগিচাৰ গৃহ নিৰ্মাণৰ নামত দীৰ্ঘদিনৰ পৰা এটা চক্ৰই শ্ৰমিকসকলৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল বুলি অভিযোগ একোজন শ্ৰমিকৰ পৰা 10,000 পৰা 80,000 টকা পৰ্যন্ত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে এইসকল ভুক্তভোগী শ্ৰমিকে কঠালগুৰি চাহ বাগিচাৰ বাগিচা সংঘৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ অভিযোগ ভুক্তভোগী বহু সংখ্যক চাহ শ্ৰমিকে সভাপতি দিনেশ কালাণ্ডি আৰু সম্পাদক নীৰেন দাসৰ বিৰুদ্ধে মৰিয়নি থানাত দাখিল কৰিছে এজাহাৰ যি প্ৰায় 2 বছৰমান ধৰি বাগিচাৰ সভাপতি সম্পাদক কঠালগুৰি বাগিচাৰ সভাপতি দিনেশ কালাণ্ডি আৰু সম্পাদক নীৰেন দাস তাহাঁতি বাগিচাৰ কিছুমান মানুহৰ পৰা পাৰ্মানেণ্ট জব দিম বুলি টকাৰ লেনদেন কৰিছিল সেই টকাৰ লেনদেনখিনি প্ৰায় আজি আমি গম পাইছোঁ প্ৰায় 15টা মান এজাহাৰ মৰিয়নি থানাত দাখিল কৰিছে আৰু তাৰে ভিতৰত কেইবাগৰাকী মহিলা আছে আৰু কিছুমান পুৰুষো আছে কিছুমান চৰ্দাৰ দিম বুলি মানে পদোন্নতি দিম বুলিও পইচা লৈছে আমি টিংকু মুণ্ডা নামৰ এজন মানুহ পাইছোঁ সিও এজাহাৰ দাখিল কৰিছে এতিয়া কিন্তু আজিলৈকে কোনো কাকো কাম নিদিলে সেই টকাখিনি হজম কৰি থৈ দিলে আমি দিনেশকে দিছিলোঁ দিনেশক সুধিলোঁ যে কাম দিবলৈ দিবলৈ পাৰিম বুলি ক'লে একবাৰ ল'লে 30,000 এবাৰ ল'লে 15,000 এতিয়া নাই কমেও 2 বছৰ হৈ গ'ল কামো দিয়া নাই আৰু একোৱে দিয়া নাই পইচাও ঘূৰা বাগানত কাম পাৰ্মানেণ্ট কাম কঠালগুৰি বাগান বাৰু মানুহ লৈছে এটি গম পাবা ইয়াত যে কামটো ছোৱালী দিব এতিয়াতে 15টা মান হৈ গ'ল বাৰু আৰু মানুহ গুচি গৈছে নি দিনেশৰ নাম পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ সন্ধানহীন ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 1 নম্বৰ গড়গুৰি চাউদাং গাঁৱৰ এজন যুৱক যোৱা 20 জুনত 3 বন্ধুৰ সৈতে কেৰালালৈ গৈছিল ক্ষীৰোদ গগৈ আৰু তাৰ পাছতে 23 জুনত তামিলনাডুৰ জলাৰপেট্ৰেই ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালক খবৰ দিয়ে 3 বন্ধুৱে ক্ষীৰোদ গগৈ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে টিংখাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই উল্লেখযোগ্য যে পূৰ্বেও দুবাৰকৈ বহিৰাজ্যত কাম কৰিবলৈ গৈছিল ক্ষীৰোদ গগৈ কোনো লোকে ক্ষীৰোদ গগৈৰ সন্ধান লাভ কৰিলে 7306151543 আৰু 9365727750 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে বহিৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন হৈছে এজন যুৱক কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ সন্ধানহীন হৈ আছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 1 নম্বৰ গড়গুৰি চাউদাং গাঁৱৰ এইজন যুৱক যোৱা 20 জুনত 3 বন্ধুৰ সৈতে কেৰালালৈ গৈছিল ক্ষীৰোদ গগৈ আৰু তাৰ পাছতে 23 জুনত তামিলনাডুৰ জলাৰপেট্ৰেই ৰেল ষ্টেচনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে নিৰুদ্দেশৰ খবৰ পৰিয়ালক জনাইছে 3 বন্ধুৱে ক্ষীৰোদ গগৈ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে টিংখাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান লাভ নকৰি পৰিয়ালটো যথেষ্ট উদ্বিগ্ন হৈ পৰিছে উল্লেখযোগ্য যে পূৰ্বেও দুবাৰকৈ বহিৰাজ্যত কাম কৰিবলৈ গৈছিল ক্ষীৰোদ গগৈ কোনো লোকে ক্ষীৰোদ গগৈৰ সন্ধান লাভ কৰিলে 7306105143 আৰু 9365727750 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে অৱস্থা বেয়া বুলি আৰু কেলে ওলাই যাব লাগে এনেকৈ আকৌ যদি কখনো কিবা এটা থাকে একো নাই বুলি ওলাই গৈছে ল'ৰা দুখতে ওলাই গৈছে হয় নাই দুখতো নহয় সুখতে ওলাই গৈছিলে ল'ৰাটো মনৰ ফূৰ্তিতে ওলাই গৈছিলে সিহঁতি কেনে নি ক'ত থৈছে আমি নেজানো কালি এৰিলে এডোখৰ ৰাস্তাত তাৰপৰা আকৌ তাতে এতিয়া সিহঁতি লৈ যাব লাগিছিলে হয় নাই বাৰু এতিয়া নিনি পিনি সিহঁতি যদি এৰি দিছে মোলৈ ফোন কৰিলে মইতো একো নেজানো মই কওঁ কি তহঁতি কেলে নিনি ল'ৰাটো লৈ যাব লাগিছিলে তহঁতি আকৌ বিচাৰে বুলি কালি কৈছোঁ আহিছোঁ মা বুলি কৈছে মোক ক'ত পাইছহি তহঁতি পামগৈ এতিয়া বুলি কৈছে 12টাতে ওলাই আহা বুলি কৈছে তাৰপৰা আকৌ ফোন চোন নকৰে আৰু মই কি বুলি কওঁ আৰু ক'বলৈ মোৰ উপায় নাই কালি ল'ৰাটো মোক ঘৰত লাগে আপোনালোকে যেনে পায় সেনেকৈ আনি দিব মোক ঘৰত ল'ৰাটো ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ